আমার একটা সন্দেহ হয়েছে যে ইয়াত যেটো লুতুমারি এলাকাত উচ্ছেদ হল এই উচ্ছেদিত মানুহখিনিক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো বিচাৰিছে নেকি আমি বুজিব পৰা নাই। কাৰণ ধৰি ললো মানুহখিনি যদি অবৈধভাৱেও আছিলে ফৰেষ্ট ল্যান্ডত, কিন্তু মানুহ হিচাপে তেওঁলোকৰ এটা মানৱীয় অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰটো আছে। এতিয়া আমি যি দেখা পালোঁ তেওঁলোক ক'ৰবাত যদি অস্থায়ী শিবিৰ স্থাপন কৰে, আহি প্ৰশাসনে জ্বলাই দিয়ে বা তেওঁলোকক তাৰ পৰাও খেদি পঠিয়ায়, তেওঁলোকৰ তিৰপাল কিবা থাকিলে বয় বস্তুবিলাক জ্বলাই দিয়ে। তাৰপিছত তেওঁলোক এতিয়া কৈছে বাহনিৰ তলত, মুকলি আকাশৰ তলত সৰু ল'ৰা ছোৱালী লৈ বৃদ্ধা মানুহ তেওঁলোকে থাকিব লগা হৈছে। আৰু ইয়াত পানীৰ সাংঘাতিক অভাৱ, খোৱা পানী পৰ্যন্ত এটুপি নাই। প্ৰশাসনে উচ্ছেদ কৰিছে, যদি বনাঞ্চলৰ মাটিত বেদখল তেওঁলোকে কৰি আছিল, যদি চৰকাৰৰ প্ৰয়োজন হৈছে উচ্ছেদ কৰিছে, সেইখিনিলৈকে আমি মানি ল'লেও এই কথাটো মানি ল'ব নোৱাৰি যে মানুহখিনিক তিৰে তিৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো বিচাৰিছে। কাৰণ তেওঁলোকক বিকল্প সংস্থাপন দিয়াৰ আগতেও অস্থায়ীভাৱে তেওঁলোকে জীয়াই থাকিবলৈ ক'ৰবাত সামান্য তেওঁলোকক আশ্ৰয় লোৱাৰ যদি সুবিধাখন চৰকাৰে নিদিয়ে বা খোৱা পানী খোৱা বস্তু একো ব্যৱস্থা নাই, এই মানুহখিনিতো এনেই মৰিব, ঠাণ্ডাত ৰাতি থাকি ঠাণ্ডাত মৰিব। এতিয়া চৰকাৰে যদি ভাবিছে যে মানুহখিনিকতো আমি খেদিব নোৱাৰোঁ, বাংলাদেশীও নহয় ভাৰতীয় নাগৰিক হয়, আমি সন্দেহযুক্ত বুলি কৈ উচ্ছেদ কৰিলোঁ, কাৰণ কিবা এটা লেভেল লগাইহে উচ্ছেদ কৰিব লাগিব, নহ'লে অমানৱীয় হৈ যায় কথাটো। এতিয়া অসমত যিমান উচ্ছেদ তেওঁলোকে কৰি আছে, চৰকাৰে মানে সন্দেহযুক্ত শব্দটো লগায় যাতে ৰিয়েকশ্যনটো নহয়, সেইকাৰণে সন্দেহযুক্ত লগাই চৰকাৰে ভালকৈ জানে মানুহখিনি ভাৰতীয় নাগৰিক, কিন্তু তেওঁলোকক খেদিব নোৱাৰে, মানে মাৰিও পেলাব নোৱাৰে। চৰকাৰে মাৰিলে আকৌতো ইণ্টাৰনেশ্যনেল এটা ইছ্যু হৈ যাব। গতিকে ভাবিছে আমি সিহঁতৰ ঘৰ দুৱাৰ ভাঙি এনেকৈ খেদি দিওঁ বা আৰু ক'তো আশ্ৰয় ল'ব নিদিওঁ, যাতে মানুহখিনি ঠাণ্ডাত এনেকৈ থাকি বেমাৰে আজাৰে মৰি যায়, তেতিয়া আমি মাৰ্ডাৰ কেছত নপৰিম। বৰ্তমান আমি এতিয়া ৰ'দৰ পোহৰত ৰাতি শীতৰ ঠাণ্ডাত ল'ৰা ছোৱালী লৈ গৰু ছাগলীৰ দৰে এতিয়া বসবাস কৰিবলগীয়া হ'ল। খোৱা পানীৰ অসুবিধা, থকাৰ অসুবিধা, আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষা দীক্ষাৰ পৰা বঞ্চিত। আমি ইয়াত চৰকাৰে দিয়া ইন্দিৰা আৱাস যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাৰপিছত আমাক দিছে শৌচালয় দিছে, অংগনবাদী দিছে, স্কুল দিছে, প্ৰভিঞ্চিয়েলাইজ স্কুল, তাৰপিছতো আমাক এই জল জীৱন, ইলেক্ট্ৰিক, আমাৰ আধাৰ কাৰ্ড আছে, ইয়াত পান কাৰ্ড আছে, কণ্টিনিউ আমি ইয়াৰ ভোটাৰ। তাৰ লগতে আমি আৰু আমাৰ ইয়াত NRCও আছে। আজি আমি চৰকাৰক এটা কথাই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ যদি আমি ভাৰতীয় নাগৰিক হওঁ, তেতিয়াহ'লে আমাক কিয় সংস্থাপন নিদি কিয় আমাক এভেকশ্যন কৰিলে? আজি এভেকশ্যন কৰাৰ পিছতো আমাক কোনো ঠাইত ক'ৰবাত গোট খাবলৈ নিদিয়ে, মাৰপিট কৰে, মানুহক অত্যাচাৰ, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰত এটা কথা অনুৰোধ জনাওঁ যে আমাৰ ভোটাধিকাৰখিনি যেনেকৈ চৰকাৰে লয়, আমি সেইখিনি আমাৰ যিটো ভূমি অধিকাৰ, অন্ন বাসস্থানৰ অধিকাৰ, যাতে সেই অধিকাৰ আমি যাতে পাওঁ, তাৰ কাৰণে আমি কেন্দ্ৰীয় তথা অসম চৰকাৰত ৰাইজৰ হৈ অনুৰোধ জনালোঁ। আমাক ইমান দিন উচ্ছেদ কিয় নকৰিলে? ৰাস্তা কিয় দিলে? স্কুল কিয় দিলে? আৰু মোদী চৰকাৰে কৈছে বেটি পঢ়াম, ল'ৰা ছোৱালী পঢ়াব। এতিয়া ল'ৰা ছোৱালী পঢ়া ক'ত গ'ল? আমাৰ ল'ৰা ছোৱালী এতিয়া বঞ্চিত কিয় কৰিলে? তেতিয়াহ'লে স্কুলটো কিয় দিছিলে? ইয়াত অটা চাপ্লাই কিয় দিছিল? ৰাস্তা কিয় দিছিল? আমাক ইয়াত থাকিব কিয় দিছিল? আগতে কিয় ভাঙিব নোৱাৰিলে? এতিয়া আপোনালোকে আমাক ৰেচন কাৰ্ড দিলে, আধাৰ কাৰ্ড দিলে, আমি বাংলাদেশী। এটা কথা মই ক'ব খুজিছোঁ, খালি হিন্দু বাংলাদেশী কৰি আছে। হিন্দু বাংলাদেশী কৰি পেলাই বাংলাদেশী কেইটা খেদাইছে বা আমি এইটো সুধিব খুজিছোঁ। বাংলাদেশী ওলাই কি? আমিও আছোঁ চৰকাৰৰ লগত। বাংলাদেশী যদি কোনোবা থাকে, আমি লগত সহযোগ কৰি পেলাই ওলাই দিম। আমাক কিমান শাস্তি কিয় দিছে অসমৰ মানুহখিনিক? আমি কি খিলঞ্জীয়া নহয়? আমি অসমৰ মানুহ নহয়? ৰাইজ আমি তাহানক কি ভোট দিয়া নাছিলোঁ? আগতে হিমন্ত চৰকাৰ কিয় আছিল? কংগ্ৰেছত আছিল। আমাৰ ঘৰে ঘৰে আহি পেলাই ভোট লৈ গৈছিল। এতিয়া কিয়? এতিয়া হিমন্ত চৰকাৰে হিন্দু মুছলিম কৰিছে, হিন্দু মুছলিম কৰি পেলাই এতিয়া আমাক বঞ্চিত কৰিছে। এতিয়া আমি এটা কথাই জানো, এতিয়া কৈছে তাত বাগান কৰিব, এতিয়া কৈছে বাগান কৰিব। টংগীয়া মানুহ, এইটো হিন্দু মানুহ সীমা, এইটো মুছলিম মানুহ সীমা। হিন্দু মানুহ নকৰে, মুছলিমখিনি কৰে। খালি মুছলিমৰ ওপৰত টাৰ্গেট, মুছলিমৰ ওপৰত যদি ইমান টাৰ্গেট, হিমন্ত চৰকাৰে মুছলিমক ৰাখিব নালাগে, গুলি কৰি পেলাই আমাক মাৰি পেলাম। আমি ইয়াৰ পৰা গুচি যাম, একে তিনিয়াৰ পৰা আমাৰ খানা ইয়াত থাকিব লাগি, আমি মৰিব খোজোঁ, ইয়াৰ পৰা আমি যাব নোখোজোঁ এতিয়া। আৰু যদি আমি বাংলাদেশী হওঁ, তাহানে আমাক বিচাৰি পেলাই ওলাই পেলাই বাংলাদেশীলৈ বাংলাদেশী পঠাক, আৰু নহ'লে গুলি কৰি মাৰিব লাগে। আমি এইখিনি জানো।
আৰু টঙীয়া মানুহ এতিয়া কৈছে বাগান কৰিব বাগান আগতে টঙীয়া মানুহে কিয় নকৰিলে ইমান মানুহে কেনেকৈ বসবাস কৰিলে টঙীয়া মানুহ যে এতিয়া 20 বিঘা 25 বিঘাকৈ টঙীয়া মানুহ মাটি কি আমিতো অসমৰ মানুহ মই যদি গৰীয়া ছোৱালী মই মৰিগাঁও মানুহ মই জানো এইটো কথা টঙীয়া মানুহ কিহত থাকে টঙত থাকে থাকে না নাথাকে আপোনালোকে কওক টঙত থাকে টঙৰ মানুহখিনি এতিয়া পকা ঘৰ দুৱাৰ বনাই তাহাঁতে কেনেকৈ থাকে ইয়াত এতিয়া এবিঘা এজেগা 4 বিঘা মাটিৰ জেগাত তেতিয়া 20 বিঘা 25 বিঘা টঙীয়া মানুহে খাব পাৰে আমাক কি একঠা মাটি দিব নোৱাৰে চৰকাৰে আমি একঠা মাটি থাকিব নোৱাৰোঁ আমি অসমৰ মানুহ নহয় তেতিয়াহ'লে আমাক মাৰি পেলাক আমাৰ এতিয়া আমাক কথা এইখিনি আমাক মাৰিব লাগে গুলি কৰি মাৰিব লাগে চৰকাৰৰ মাটি চৰকাৰে লৈ থাকক আমাক মাৰি দিয়ক মুছলিম মানুহ টাৰ্গেট কৰিছে মুছলিম মানুহ গোটেইখিনি মাৰিব লাগে এইটোৱে কথা